আমি কেইটামান নেম ৰিয়েকশ্যন কৰিব বিচাৰিছোঁ। নেম ৰিয়েকশ্যনখিনি হ'ল যিহেতু ছেকেণ্ড ইয়েৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ আমাৰ পৰীক্ষা একদম ওচৰত আছেহি আৰু তাৰ কাৰণে মই কেইটামান ইম্পৰ্টেণ্ট নেম ৰিয়েকশ্যন লৈছোঁ। একেলগতে গোটেই নেম ৰিয়েকশ্যনখিনি পাৰ্ট বাই পাৰ্ট প্ৰেক্টিছ কৰি যাম আৰু সকলোৱে চাই যাব। ভাবোঁ সকলোৰে এইখিনি বহুত ইম্পৰ্টেণ্ট হ'ব। 1 নম্বৰতে লিখিছোঁ চেণ্ড মি আ ৰিয়েকশ্যন। চেণ্ড মি আ ৰিয়েকশ্যন। চেণ্ড মি আ ৰিয়েকশ্যনটো চেণ্ড মি আৰ্ছ ৰিয়েকশ্যন। চেণ্ড মি আ ৰিয়েকশ্যন, এই ৰিয়েকশ্যনটোৰ পৰা আমি কি উলিয়াব পাৰোঁ? প্ৰথম কথা, আমি যিকোনো এটা বস্তু যদি বেঞ্জিনৰ পৰা ইজিলি যদি প্ৰডিউচ কৰিবলৈ হয় ক্ল'ৰিন, ব্ৰমিন আৰু চাইনাইড, এই তিনিটা কি উলিয়াম? ক্ল'ৰিন, ব্ৰমিন আৰু চাইনাইড। ক'ৰ পৰা ইণ্ট্ৰডিউচ কৰিম? বেঞ্জিনত। বেঞ্জিনত যদি বেঞ্জিনত মই এইকেইটা বস্তু উলিয়াবলগীয়া হয়, তাৰমানে মই কেনেকৈ বুজি পালোঁ যে মোৰ ওচৰত এটা বেঞ্জিন আছে, Cl যদি উলিয়াবলগীয়া হৈছে বা বেঞ্জিনৰ ওপৰত যদি মই চাইনাইড উলিয়াবলগীয়া হৈছে বা বেঞ্জিনৰ ওপৰত যদি মই Br, এইকেইটা যদি কেনেবাকৈ বনাবলগীয়া হয়, প্ৰডিউচ কৰিবলগীয়া হয় বা প্ৰিপেয়াৰ কৰিবলগীয়া হয়, তেতিয়া মই এই ৰিয়েকশ্যনটো কৰিব পাৰোঁ, চেণ্ড মি আ ৰিয়েকশ্যন। গতিকে কেনেকৈ কৰিম? এই চেণ্ড মি আ ৰিয়েকশ্যনটো কৰিবৰ কাৰণে খালি এটা বস্তু মনত ৰাখিব লাগিব, আমি ডাইজনিয়াম চল্টৰ পৰা কৰিব পাৰিম। ডাইজনিয়াম চল্ট। প্ৰথম কথা, ডাইজনিয়াম চল্টটো কি বস্তু সেইটো জানি ল'ব লাগিব। গতিকে ডাইজনিয়াম চল্টটো হ'ল কি? বেঞ্জিনত আমাৰ N2Cl লাগি থাকে। গতিকে N2Cl বুলি নহয়, Clটো আমাৰ যিহেতু হেল'জেন হয়, গতিকে আমি N2+X দিও দেখাব পাৰোঁ। গতিকে X মানে আমাৰ কি আছিলে আমি জানোৱেই, ক্ল'ৰিন, ব্ৰমিন, ফ্ল'ৰিন, আইৰিন, আমি এইকেইটা থাকিব পাৰিম। গতিকে N2 আমি সাধাৰণতে Cl ধৰোঁ মেক্সিমাম আৰু N2Cl। গতিকে এইটোৱে হৈ গ'ল ডাইজনিয়াম চল্ট। এই ডাইজনিয়াম চল্টটোত যদি মই প্ৰথমতে ৰিয়েকশ্যন এনেকৈ কৰি লৈছোঁ, দেখাই লৈছোঁ, তিনিটা ষ্টেপত কৰিম। প্ৰথমতে যদি CuCl দিওঁ, তেতিয়াহ'লে মই কি পাম? ইয়াত যিকেইটা দিছোঁ সেইকেইটাই পাম দেই। ইয়াত Cl দিছোঁ নহয়, Cl দিছোঁ কাৰণে মোৰ ইয়াত কি ওলাব? Cl ওলাব প্লাছ N2টো এক্সট্ৰা হৈ যাব, ছাইড প্ৰডাক্ট হিচাপে N2 ওলাব। গতিকে ইয়াত যদি মই CuBrHBr দিওঁ, তেতিয়া কি হ'ব? বেঞ্জিনৰ ওপৰত তেতিয়া কি ওলাব? এইখিনি Br প্লাছ N2। একেধৰণে Cu, এতিয়া মোক কি আৰু 3 নম্বৰটো কি ওলাব লাগিছে? Cn। Cn উলিয়াবলৈ হ'লে এইখিনি তাৰমানে মই কি পাব লাগে? Cn। Cn উলিয়াবলৈ হ'লে কি দিব লাগিব? CuCn KCn দিলে হ'ল। CuCn/KCn, এই তিনিটা দি দিলেই হৈ গ'ল। এই ৰিয়েকশ্যনটোকে আমি যেতিয়া এইকেইটা ৰিয়েজেণ্ট ইউজ কৰিম, এই ৰিয়েজেণ্টকেইটা ইউজ কৰিলে তাৰ নামটো হ'ব চেণ্ড মি আ ৰিয়েকশ্যন। গতিকে আমি চেণ্ড মি আ ৰিয়েকশ্যনৰ পৰা এটা বস্তু গম পালোঁ যে কি মেইন কথা কি প্ৰিপেয়াৰ কৰিব পাৰোঁ চেণ্ড মি আ ৰিয়েকশ্যনৰ পৰা। চেণ্ড মি আ ৰিয়েকশ্যনৰ পৰা আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ ক্ল'ৰ'বেঞ্জিন, ব্ৰম'বেঞ্জিন আৰু চাইনোবেঞ্জিন। এইকেইটা আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। এইটো হ'ল চেণ্ড মি আ ৰিয়েকশ্যন। ছেকেণ্ড পইণ্ট, গেটাৰমেন আছে, ধৰক গেটাৰমেন ৰিয়েকশ্যন আছে, গেটাৰমেন কোচ আছে, সেইকেইটা আমি কৰিব পাৰোঁ এতিয়া। গেটাৰমেন ৰিয়েকশ্যন, গেটাৰমেন কোচ। ছেকেণ্ড পইণ্টটো আছে গেটাৰমেন ৰিয়েকশ্যন। এইটোৰ পৰা আমি কি উলিয়াব পাৰোঁ? একেই ক্ল'ৰ'বেঞ্জিন বা ব্ৰম'বেঞ্জিন, এই দুইটা উলিয়াব পাৰোঁ। খালি ইয়াত দুটা বস্তু অকণমান সলনি হ'ব, ৰিয়েজেণ্টকেইটা অকণমান চেঞ্জ হ'ব, কিন্তু মেইন বস্তু এইকেইটা প্ৰিপেয়াৰ কৰিব পাৰিম। গেটাৰমেন কোচৰ পৰা আমি কি প্ৰিপেয়াৰ কৰিব পাৰিম? ডাইজনিয়াম চল্টৰ পৰাই ধৰিব পাৰিম। ধৰক N2X ধৰি লৈছোঁ, N2+X-। ইয়াত যদি মই দুটা ওলাব পাৰিম, ক'লোৱে যে কি উলিয়াব পাৰিম, এটা হ'ল Cl আৰু এটা হ'ল আমাৰ Br। এই দুটা বস্তুৱে ওলাব, কিন্তু এই দুটা ওলাবৰ কাৰণে ৰিয়েজেণ্ট দুটা সলাই দিম। তেতিয়া আমি গেটাৰমেন ক'ম। কি দিম ইয়াত? Cu/HCl, তেতিয়া Cl হ'ব। আৰু যদি Cu/HBr দিওঁ, HBr দিলে আমাৰ কি সোমাব? Br সোমাব। দুটা বস্তু ডিফাৰেঞ্চ চাওক, চেণ্ড মি আ ৰিয়েকশ্যন আৰু গেটাৰমেন।
এই দুটাৰ ডিফাৰেঞ্চ কি ইয়াত আছে CuCl HCl কিন্তু ইয়াত অনলি Cu দিছোঁ গতিকে এইটো হ'ব গেটাৰমেন ৰিয়েকশ্যন এনেকৈ মনত ৰাখিব কোনো তাৰ বেছিক লজিক জানিব নালাগে যিহেতু আমি নম্বৰ 2 এটা পাবও লাগিব বহালেহে আমাৰ ভাল লাগিব গতিকে এই টাইপটোত কৰিব বাকী আমাৰ ছাইড প্ৰডাক্ট কি ওলাব এইকেইটা লিখিছোঁ N2 ওলাব আৰু কি ওলাব Cu ওলাব Cu লগত X ওলাই যাব CuX ওলাব এইফালে ইয়াতো একেটাই ওলাব N2 CuX এইকেইটা আমাৰ প্ৰডাক্ট ফৰ্ম হ'ব